হেৰি নাই মানে আমাৰ অসুবিধা পৰি যায় আৰু অলপ। আমি ইয়াৰ পৰা মান্দাকাটা খানু হলমাৰৰ পৰা আহিছো। এতিয়া ঘূৰি যাব লাগিব, কি কৰিব উপায়তো নাই। জাননী দিয়া নাই? জাননী মানে পানী বেছি হৈছে, সেইটো কাৰণে অলপ অসুবিধা চলি গৈছে সেইটো। এনে বাকীটো 2-3 দিন আগত চলিয়ে আছিল ভালে। এতিয়া অলপ মানে আমাৰ এতিয়া ঘূৰি যাবলৈ টাইমটো মেনেজ কৰিব নোৱাৰি, বহুত টাইমো লাগি যায়। দলংখন এইখন ব্ৰিজখন হোৱা হ'লে অলপমান হেৰি পোৱা গ'ল হয়, এতিয়া উপায় নাই আৰু। আজি আহিছো, আমি সদায়ে আহি থাকো, কিন্তু এই 2 দিন অকমান অসুবিধা হৈছে। জাহাজ এতিয়া জাহাজৰ কাৰণে ৰখি আছো, আমাৰ টাইমটো এতিয়া মিলাব পৰা নাই। এতিয়া বহুতখিনি সময় হৈ গ'ল, এতিয়ালৈকে জাহাজ অহাই নাই। পানীৰ পৰিমাণ সেনেকেই আছে, এটা অসুবিধা একো নাই, দলংখন ভাঙা নাই, বাকী চব ঠিকে আছে। কি ক'ব এতিয়া ডিপাৰ্টমেণ্টে? এতিয়া আমি ক'বলৈ গ'লে এতিয়া আমাৰ অসুবিধা হৈছে, ডিপাৰ্টমেণ্টে এতিয়া আমাক সুবিধা কৰি দিব লাগে। গাড়ীখন এতিয়া আমি গাড়ীখন চলাব লাগে। যথেষ্ট অসুবিধা হৈছে, বহুত অসুবিধা হৈছে, বহুত অলপমান নহয়। আমি বেজেৰা বাইহাটা চাৰিআলিৰ পৰা আহিছো। এতিয়া আমি এইফালে ঘূৰি যাব লাগিব, আমিনগাঁও হৈ মোটামুটি 16 কিলোমিটাৰ আকৌ ঘূৰি যাব লগা হ'ল। হেৰি নাই মানে আমাৰ অসুবিধা পৰি যায় আৰু অলপ। আমি ইয়াৰ পৰা মান্দাকাটা খানু হলমাৰৰ পৰা আহিছো। এতিয়া ঘূৰি যাব লাগিব, কি কৰিব উপায়তো নাই। জাননী দিয়া নাই? জাননী মানে পানী বেছি হৈছে, সেইটো কাৰণে অলপ অসুবিধা চলি গৈছে সেইটো। এনে বাকীটো 2-3 দিন আগত চলিয়ে আছিল ভালে। এতিয়া অলপ মানে আমাৰ এতিয়া ঘূৰি যাবলৈ টাইমটো মেনেজ কৰিব নোৱাৰি, বহুত টাইমো লাগি যায়। দলংখন এইখন ব্ৰিজখন হোৱা হ'লে অলপমান হেৰি পোৱা গ'ল হয়, এতিয়া উপায় নাই আৰু। আজি আহিছো, আমি সদায়ে আহি থাকো, কিন্তু এই 2 দিন অকমান অসুবিধা হৈছে। জাহাজৰ কাৰণে ৰখি আছো, আমাৰ টাইমটো এতিয়া মিলাব পৰা নাই। এতিয়া বহুতখিনি সময় হৈ গ'ল, এতিয়ালৈকে জাহাজ অহাই নাই। পানীৰ পৰিমাণ সেনেকেই আছে, এটা অসুবিধা একো নাই, দলংখন ভাঙা নাই, বাকী চব ঠিকে আছে। কি ক'ব এতিয়া ডিপাৰ্টমেণ্টে? এতিয়া আমি ক'বলৈ গ'লে এতিয়া আমাৰ অসুবিধা হৈছে, ডিপাৰ্টমেণ্টে এতিয়া আমাক সুবিধা কৰি দিব লাগে। গাড়ীখন এতিয়া আমি গাড়ীখন চলাব লাগে। যথেষ্ট অসুবিধা হৈছে, বহুত অসুবিধা হৈছে, বহুত অলপমান নহয়। আমি বেজেৰা বাইহাটা চাৰিআলিৰ পৰা আহিছো। এতিয়া আমি এইফালে ঘূৰি যাব লাগিব, আমিনগাঁও হৈ মোটামুটি 16 কিলোমিটাৰ আকৌ ঘূৰি যাব লগা হ'ল।